অগপৰ দখলত মানকাছাৰৰ পশ্চিম গাঁও পঞ্চায়ত অগপ সমৰ্থিত প্ৰাৰ্থী নিৰ্বাচিত হ'ল সভানেত্ৰী আৰু উপসভানেত্ৰী পদত। শেহতীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা পঞ্চায়ত সদস্যসকলৰ শপত গ্ৰহণ কাৰ্যসূচীৰ যোৱা 23 তাৰিখৰ পৰা চলি আছে। মানকাছাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মানকাছাৰ পশ্চিম গাঁও পঞ্চায়তৰ 7গৰাকী সদস্যই শপত গ্ৰহণ কৰে। শপত গ্ৰহণত সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচিত কৰা হৈছে। সভানেত্ৰী হিচাপে দীপা বেগম নিৰ্বাচিত হোৱাৰ বিপৰীতে উপসভানেত্ৰী হিচাপে নুৰিন জেবা নিৰ্বাচিত হয়। নিৰ্বাচিত হোৱাৰ পাছতে সভানেত্ৰীগৰাকী গাঁও পঞ্চায়তখনৰ বিভিন্ন উন্নয়নমূলক কাম কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য আগবঢ়ায়। মানকাছাৰৰ পৰা ৰেজাউল ইছলামৰ ৰিপৰ্ট, MKB TV লাইভ। মোৰ নাম দীপা বেগম, মই ৱেষ্ট জিপিৰ নতুন সভানেত্ৰী। মই ৰাইজে ভোট পাই মই আজি সভানেত্ৰী হৈছোঁ। ৰাইজে ৰাস্তা ঘাট বনাই দিম আৰু বহুতো সমস্যা আছে, সেইবিলাক মই কৰিম। ৰাইজৰ লগত কৰিম। প্ৰথম কাম ৰাইজৰ ৰাস্তা ঘাট আছে আৰু ঘৰ আছে, সেইবিলাক মই কৰিম। অনেক সমস্যা আছে, সেইবিলাক মই কৰিম আৰু